অনুৰ প্ৰমাণ কহেলো সখী এৰাম তিনি অনুমিলি একত্ৰ হয় ত্ৰস ৰেণু বুলি তাহাক কয় এৰাম তিনি ত্ৰস ৰেণু তুতি নামতাৰ জানা পৈতুক এৰাম সতেক তুতি একথা তাৰ বেধ নাম জানা নিশ্চয় ৰাম তিনি বেদ মিলি একত হৈ সিখানি কালক বুল একত্ৰ ভৈলে এইতে ভাগ নিমেষ বুলিয়া কহ তাক হে গুৰু সমস্ত এতিয়া গীতাত পুনৰবাৰ কৃষ্ণ প্ৰভু ভগৱন্তক অৰ্জুনে প্ৰশ্ন কৰিছে যে হে প্ৰভু এই সংসাৰত যিমানবিলাক জীৱৰ সৃষ্টি হৈছে সেই সমস্তবিলাকে জন্ম আৰু মৃত্যুৰ লগত সম্বন্ধ কৰিব লগা হৈছে এতিয়া মই আপোনাক এই কথাটো সুধিব বিচাৰিছোঁ যিবিলাক জীৱৰ জন্ম হ'ল কিন্তু ইয়াৰ পিছত এটা জন্মৰ পিছত কোনবিলাক জীৱৰ পুনৰ জন্ম হয় আৰু কোনবিলাক জীৱৰ জন্ম নহয় এই জন্ম মৃত্যুটো কাৰ হাতত আছে এই তত্ত্বটো মই আপোনাৰ পৰা বুজিবলৈ যত্ন কৰিছোঁ তাৰপিছত ভগৱন্তে কৈছে যে তুমি শুনা প্ৰকৃতিৰ মায়াত আবদ্ধ থকা এই সমস্ত জীৱবিলাক কি যি কৰ্মতে নিৱৃষ্ট নহওক কিয় কালৰ হাতত তেওঁৰ জন্ম আৰু মৃত্যুৰ ব্যৱস্থাটো হ'বই লাগিব কিন্তু এই কাল কি এতিয়া কালৰ বিষয়টো এতিয়া বুজাবৰ কাৰণে যত্ন কৰিছে যে আমিতো কাল বুলি কোৱা শব্দটো শুনাৰ লগে লগে মনত এটা ভয়ংকৰ এটা সন্ত্ৰাস জাগৰণ হয় কাল মানে সি দৈত্য ৰাক্ষস যিয়ে ধ্বংস কৰে যিয়ে মুহূৰ্তৰ ভিতৰতে সকলোবিলাক নাশ কৰি পেলাব পাৰে তাকে আমি কাল বুলি ভাবোঁ কিন্তু কৃষ্ণই কৈছে যে সেই কাল ৰূপ প্ৰকৃতপক্ষে অন্য কোনো ব্যৱস্থাৰ মাজেৰে বুজিব নোৱাৰোঁ কালক সময়ৰ লগত তেওঁ তুলনা কৰিছে সময় হৈছে কাল এইকাৰণে আমাৰ আপোনাৰ ব্যাকৰণতো যে কাল তিনি প্ৰকাৰ বুলি কৈছে কি প্ৰকাৰ ভূতকাল বৰ্তমান কাল ভৱিষ্যৎ কাল কাল মানে সময়
গতিকে মহাদৈত্যৰূপে আমি যাক কল্পনা কৰিছোঁ সেইটো অন্য কোনো নহয়, স্বয়ং সময়। সময় নিৰ্ধাৰণ কৰিব কাৰ জন্ম হ'ব, কাৰ মৃত্যু হ'ব, কোনে কেতিয়া মুক্তি পাব, কোনে কি মুক্তি নাপায়। গতিকে আজি প্ৰভু ভগৱানে সেইকাৰণে কৈছে, ই লাগে কোটি কোটি অশ্বমেধ যজ্ঞ পালন কৰি মহাপুণ্যবন্ত হওক, ক'ব লগা নাই। গতিকে তাৰপিছত কি হয় যে সেই মহাপুণ্যবন্তজনক কালৰ গ্ৰাসত তেওঁ পতিত হ'ব লাগিব। এতিয়াই প্ৰভু ভগৱন্তে কাল বুলি যাক কোৱা হৈছে, অন্য কোনো অপদেৱতা বা দৈত্য দানৱ এনেকুৱা এক মহাশক্তিৰ লগত তুলনা কৰা নাই, সময়ৰ লগত এই কালক সম্বন্ধ কৰিছে। এতিয়া এই কাল কি ৰূপত আমি নিৰ্ধাৰণ কৰিব পাৰোঁ, কালক কেনেকৈ আমি জুখিব পাৰোঁ, তাৰে এটা মহা বৰ্ণনা দিছে। সমস্ত বস্তুক আমি জুখিব পাৰোঁ, সময়কো আমি কেনেকৈ জুখিব পাৰোঁ, কি কি ৰূপত। সূক্ষ্ম সূক্ষ্ম ৰূপৰ পৰা আৰম্ভ হৈছে ক্ষণ গণনা। ক্ষণ গণনা মানে সময় গণনা। আজি সেই ক্ষণ গণনাটোৰ স্বৰূপটো আমাক এনেদৰে মানে বিশ্লেষণ দিছে। যেনেকৈ যিমানবিলাক পদাৰ্থ আছে, সমস্ত পদাৰ্থবিলাক ভাঙি গুড়া কৰি দিলে সি এটা এটা সময়ত চকুৰে মুনিব নোৱাৰা এটা অৱস্থালৈকে আহে। গতিকে এটা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাটোক কোৱা হৈছে অণু। যিটো অণুক ভাগ কৰি দিলে নিজৰ ধৰ্ম হেৰুৱাই পেলায়, সেই ক্ষুদ্ৰ কণিকাটোৰ নাম হৈছে পৰমাণু। বিজ্ঞানে আমাক এই তত্ত্বটো দিছে। এটা পদাৰ্থৰ সূক্ষ্মৰ সূক্ষ্মতম কণা, যিটো কণা পদাৰ্থৰ গুণ আৰু ধৰ্ম অটুট থাকে, সেই ক্ষুদ্ৰতম কণাটোকে কোৱা হৈছে পৰমাণু, অণু। কি সেই অণুক বিভাজিত কৰিলে যি যি সূক্ষ্মতম কণাৰে বিভিন্ন সূক্ষ্মতম কণাৰে গঠিত হৈ সেই পদাৰ্থটোৰ সৃষ্টি হৈছে, সেই ক্ষুদ্ৰতম কণাটোকে কোৱা হৈছে পৰমাণু। গতিকে অণুৱে যেতিয়া নিজৰ ৰূপ হেৰুৱায় তেতিয়া পৰমাণু বিভক্ত হৈ পৰে। পৰমাণু অণুৰ লগত সম্বন্ধ নাথাকে। যেনেকৈ আমাৰ বিজ্ঞানৰ কথাবিলাক আমিতো জানো যে হাইড্ৰজেন, নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ইত্যাদি ইত্যাদি বিভিন্ন পদাৰ্থৰ মৌলিক পদাৰ্থ যিবিলাক আমাৰ উল্লেখ আছে, সমস্তবিলাকৰ নিজৰ নিজৰ এটা ধৰ্ম আছে। দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন লগ লাগি পেলাই পানীৰ কণিকা এটা সৃষ্টি হয়। কিন্তু পানীৰ কণিকাটোতে আমাৰ হাইড্ৰজেন দুটা পাম, অক্সিজেন এটা পাম। কিন্তু পানী কণিকাটো ভাগ কৰি পেলাই হাইড্ৰজেন যদি আমি বিচাৰোঁ, অক্সিজেন বিচাৰোঁ, তাৰ মাজত আমি পানীটো বিচাৰি নাপাওঁ। আৰু বেলেগ সংখ্যাত যদি তাত যোগ হয় যে 10টা মানে হাইড্ৰজেন লগ লাগিলে 3টা অক্সিজেন লগ লাগিলে কি হয়, কি বেলেগ এটা পদাৰ্থৰ সৃষ্টি হ'ব, কি পানী নহ'ব। গতিকে তদ্ৰুপ ঠিক তেনেকৈ এই সময়টোক নিৰ্ধাৰণ কৰিবৰ কাৰণেও এতিয়া আমাৰ যিটো জোখৰ যিটো ব্যৱস্থা দিছে, নিৰ্ধাৰণৰ যিটো ব্যৱস্থা দিছে, সেইটোকে কোৱা হৈছে পৰমাণু। একেবাৰে সূক্ষ্ম সূক্ষ্ম কণাটো কোৱা হৈছে পৰমাণু। যাক পৰমাণু বুলিয়া কয়, চকুৰ মনৰ গোচৰ নহয়। চকু আৰু মনেৰে যাক কোনো ঢুকিয়েই নাপায়। সময়টো তেনেতো চকুৰেতো বুজিবই নোৱাৰে, মনেৰে অন্তত বুজিব পাৰোঁ। সময়টো আমি চকুৰে দেখা পাওঁ নাপাওঁ, মনৰ সৈতে আমি তাক নিৰ্ণয় কৰোঁ যে সময় এইটো। আৰু তাৰপিছত দুই পৰমাণু একত্ৰ হয় তাক বুলি তৰে কহে অণু বুলি তৰে কহে শব্দ। দুটা পৰমাণু লগ লাগিলে এটা মানে অণুৰ সৃষ্টি হয়। আৰু সেই অণুটোত কি হয়, সূৰ্য ৰশ্মি লাগি ৰাৱণৰ দ্বাৰে অতি সূক্ষ্মৰূপে উৰিয়া ফুৰে। আৰু সেই ক্ষুদ্ৰতম যিটো কণিকা, দুটা পৰমাণুৱে লগ লাগি যদি এটা হ'ব, সেই অণুটো যিমানেই সূক্ষ্ম নহওক তাৰ এটা
আকাৰ হয়, সি ধূলিকণাৰ ৰূপত সি বায়ুৰ জৰিয়তে অতি সূক্ষ্মভাৱে উৰি ফুৰে। যেনেকৈ আপুনি চাবচোন সূৰ্যৰ পোহৰে যেতিয়া জলঙায়েদি ঘৰৰ জলঙায়েদি বা খেৰ মানে ছালৰ সূতাৰ জলঙায়েদি যেতিয়া তাৰ ৰশ্মি যেতিয়া বাহিৰ হৈ যায়, সেই ৰশ্মিৰে চালে আপুনি দেখা পাব অসংখ্য তাত ধূলিকণা উৰি আছে। প্ৰত্যেকটো ধূলিকণা আপুনি সূক্ষ্মভাৱে দৰ্শন কৰিলে আপোনাৰ চকুত পৰিব। ঠিক তেনেকৈ অণুবিলাকৰ বায়ুৰ লগত সংস্পৰ্শ হৈ ঘূৰি ফুৰে। সেই অণুৰ কথা কোৱাইছে যে ৩ অণু মিলি একত্ৰ হোৱাই তসৰেণু বুলি তাহাক কয়। ৩টা অণু যেতিয়া লগ লাগে তাক এক তসৰেণু বুলি কয়। ৩টা অণু যুক্ত হ'লে তসৰেণু বুলি কয়। আৰু ৩টা তসৰেণু যদি এক হয় তাক তুতি বুলি কোৱা হৈছে। তাৰ এটা নাম তুতি। আৰু সতেক তুতি একঠাই হয় তাক বেদ নাম জানা নিশ্চয়। ১০০টা যদি তুতি এক লগ হয় তাৰ নাম বেদ। ৩ বেদ লগ লাগিলে তাক কাল বুলি কোৱা হৈছে। এক সময়, এক সূত্ৰ সময়। আৰু একত্ৰ ভৰিলে এই ৩ ভাগ নিমেষ বুলিয়া কহৰে কাল। আৰু ৩ কাল যদি এক লগ হয় তাক কি কোৱা হৈছে? এক নিমেষ বুলি কোৱা হৈছে। এটা নিমেষৰ যুগটো আমাৰ মনৰ জগতলৈকে আহে, আমি সেইটো অনুভৱ কৰিব পাৰোঁ। চকুটো যেতিয়া আপোনাৰ এটা পিলিকটি মাৰিব মুহূৰ্তত যিখিনি সময় লাগে সেই সময়টোকে এটা নিমেষ বুলি কোৱা হয়। ৩ নিমেষ হোৱাও একত্ৰ ক্ষণ বুলি তাক কহয় লোক। ৩ নিমেষ যদি এক হয় তেতিয়াহ'লে তাক এক ক্ষণ বুলি কয়। এক মুহূৰ্ত। এক মুহূৰ্ত শব্দটোৰ কোনো ধৰণৰ এটা নিৰ্দিষ্ট সীমা নাই, যদিও এটা অনুভৱ কৰিব পাৰে এটা অৱস্থালৈ আহে যে এটা ক্ষণ ক্ষুদ্ৰতম এক সময়। আৰু এই কাল বুলি পেলাই আমাৰ সময়ৰ লগত যে সম্বন্ধ ৰাখিছে, যে সমস্ত জীৱকে প্ৰকৃতিত একো একোটা পৰমায়ু দিছে। এই পৰমায়ুটোৱে হৈছে কাল। অন্য কাল আমি বিচাৰি লাভ নাই। যে আমাক কেনেকৈ কালে গ্ৰাস কৰি আছে আমি ক'ব নোৱাৰাকৈ আমাক কালে গ্ৰাস কৰি আছে। চিন্তা কৰি চাবচোন বাৰু। শৈশৱতে আমি যিটো ভ্ৰূণৰ পৰা মাতৃৰ গৰ্ভৰ পৰা জন্ম হৈ আমি শিশু ৰূপ পাইছিলোঁ, কিমান সৰু এটা ৰূপ। সেইটো ৰূপটো ক'ত গ'ল? সেইটো ৰূপটো মোৰ নাই, মোৰ লগত নাই। তেতিয়াহ'লে সেই ৰূপটোক লৈয়ে আমি এইখিনি পাইছোঁ, কিন্তু সেইটো ৰূপ ক'ত গ'ল? সেইটো দেহ ক'ত গ'ল? সেইটো দেহো কালৰ হাতত লীন হৈ গ'ল। গতিকে কালে আমাক এক প্ৰকাৰে গ্ৰাস কৰি আহি আছে নে নহয়? সেই দেহটোৰ পিছত আমি কি পালোগৈ? আমি এটা শৈশৱৰ দেহ পালোঁ। শৈশৱৰ দেহৰ পৰা যৌৱন দেহ পালোঁ। পূৰ্ণ শক্তি ধাৰণ কৰা এটা ৰূপ পালোঁ, যিটো দেহৰ ৰূপ আৰু অহংকাৰত আমি মদমত্ত হ'বলৈ আৰম্ভ কৰোঁ। সেই দেহটো এতিয়া ক'ত গ'ল? কোনে লৈ গ'ল সেইটো দেহ? সময় লৈ গ'ল। সময়তে কৈছে কাৰণ। কিন্তু সেই 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰৰ সেই পূৰ্ণ যৌৱনপ্ৰাপ্ত দেহটো 60-70 বছৰ বয়সত কোনেও ধৰি ৰাখিব পৰা নাই। তেতিয়াহ'লে এই দেহটো ক'লে গ'ল? কোনে গ্ৰাস কৰিলে? কালৰ মহত্বটোৰ কথা ক'বলৈ গৈ, জন্ম মৃত্যুৰ ব্যৱস্থাটো ক'বলৈ গৈ আজি সময়ৰ যুগ মাহ এতিয়া আমাক পুংখানুপুংখভাৱে জানিবলৈ এটা অৰ্জুনৰ আগত সময়ৰ ব্যৱধানটো সুন্দৰভাৱে আমাক প্ৰকট কৰিবলৈ গৈ আছে। হে ৰাম পঞ্চখন মিলি কহিলো নিষ্ঠা, তাহাৰ নাম জানিবা কাষ্টা। পঞ্চ কাষ্টাৰে জানিবা সাৰ, স্বৰূপ জানা লঘু নাম
অৱতাৰ এই ৰাম 15 লঘুৱে নাৰকা এক দণ্ডু তাক বুলি জানা প্ৰত্যেক দুই দণ্ড মিলি এক প্ৰস্তুত তাহাৰ জানিবা নাম মুহূৰ্ত এই ৰাম 4 মুহূৰ্তে হুয় ৰাম তাহাৰ জানিবা পহৰ নাম পহৰ কটু 6-7 উদাৰে ক্ষয় বৃদ্ধি হেতু তুত বাহে এতিয়া পঞ্চখন যদি লগ লাগে পঞ্চ মুহূৰ্ত যদি লগ লাগে বা সেই খন যদি লগ লাগে তাৰ নাম নিষ্ঠা বুলি কৈছে আৰু সেই নিষ্ঠাকে কাষ্টা বুলিও কয় আৰু পঞ্চকাষ্টা যদি লগ হয় তেতিয়াহ'লে তাৰ নাম বোলে লঘু আৰু সেই লঘুক 15টা ৰূপত যদি একত্ৰ হয় তাক নাৰকা বুলি কয় আৰু সেই নাৰকাকে দণ্ড বুলিও কোৱা হয় গতিকে এতিয়া আমি সময়ৰ জোখমাখটো অন্তত আমি দণ্ডলৈকে আমি আনিব পাৰিছোঁ দণ্ডৰ কথাটো আমিতো সকলোৱে বুজিয়ে পাইছোঁ শুনি আছোঁ যে 2 দণ্ডত বোলে কোনে গতি পাইছিল শতাংগই গতি পাইছিল 1 দণ্ডত কোনে গতি পাইছিল 1 দণ্ডত গতি পাইছিল গজেন্দ্ৰ গতিকে এনেকুৱা এটা আমি পাইছোঁ যে 1 দণ্ড আৰু 2 দণ্ডৰ সময়টো আমি কেনেকৈ কিমান দীঘল সেইটো কেনেকৈ বুজি পাইছোঁ ভাগৱতে তাকো এটা নিৰ্ণয় দিছে ইয়াত যেনিবা আমি ছেকেণ্ড মিনিট ঘণ্টা এইবিলাকৰ ধাৰণা এটা আমি লৈছোঁ কিন্তু ভাগৱতৰ নিয়তাখনত ছেকেণ্ড মিনিট ঘণ্টাৰ ব্যৱস্থাটো নাই তাৰ জৰিয়তে বেলেগ এখন নিয়তা আছে সেই নিয়তাখনে এতিয়া আমাক কৈ আছে ইয়াত ঘণ্টা নাই ছেকেণ্ড নাই মিনিট নাই কিন্তু আমি সহজতেতো ঘণ্টা ছেকেণ্ড মিনিটকহে আমি বুজি পাওঁ সেইকাৰণে বাৰে বাৰে আমাক সোধে যে 1 দণ্ড মানে কিমান সময় 1 দণ্ড বিভিন্ন পুথিত বিভিন্ন ধৰণৰ তাৰ ব্যাখ্যা দিছে কোনোবাই কৈছে যে 24টা মিনিটে 1 দণ্ড কোনোবাই কৈছে 22 মিনিটে 1 দণ্ড মুঠতে এই 22 আৰু 24 মিনিটৰ ভিতৰতে 1 দণ্ডৰ হিচাপটো আমাক দিছে কিন্তু প্ৰকৃততে কোনটো শুদ্ধ বুলি ক'বলৈ গ'লে তাক আমি আকৌ বিশ্লেষণ কৰিব লাগিব সেই বিশ্লেষণ অনুসাৰে এটা তত্ত্ব আমি মানি ল'ব পৰা হয় আমাৰ বোধেৰে 24 শব্দটোৰ লগত 24 সংখ্যাটোৰ লগত আমাৰ সাংখ্য তত্ত্বতে হওক বা আধ্যাত্মিক তত্ত্বতে হওক বহু কথা জড়িত হৈ আছে গতিকে 24টা মিনিটক 1 দণ্ড বুলি যিটো আমাক বিশ্লেষণ দিছে আমি সেইটো নিশ্চয় গ্ৰহণযোগ্য বুলি মানিব লাগিব গতিকে 24টা দণ্ডৰ লগত দেহৰ 24টা তত্ত্ব জড়িত হৈ আছে হয়নে গতিকে 24টা মহাপ্ৰভু ভগৱানৰ অৱতাৰৰ কথা জড়িত হৈ আছে গতিকে সমস্ত ফালৰ পৰা ক'লে যে দণ্ডৰ যিটো খন সেই বা সময়ৰ যিটো ব্যৱস্থা 24 মিনিট বুলি যিটো আখ্যা দিছে আমি এই ক্ষেত্ৰত নিশ্চয় সেইটোকে শুদ্ধ বুলি গ্ৰহণ কৰিব পাৰোঁ বাৰু যি কি নহওক আমি এতিয়া দণ্ডৰ কথা গম পালোঁ আৰু সেই দণ্ড কি হৈছে 2 দণ্ড মিলি এক প্ৰস্তুত তাহাক জানিবা নাম মুহূৰ্ত 2 দণ্ড লগ লাগিলে 1 প্ৰস্তুত বুলি কৈছে আৰু তাকেই 1 মুহূৰ্ত বুলি কোৱা হয় আৰু 4টা মুহূৰ্ত যদি লগ লাগে তাৰ নাম বোলে ৰাম আৰু সেই ৰামকে কোৱা হৈছে প্ৰহৰ যে 1 প্ৰহৰ 4টা মুহূৰ্ত বা 4টা দণ্ড এই 4টা দণ্ডকে কোৱা হৈছে এক হেৰি আপুনি কি আছে প্ৰহৰ গতিকে 1 প্ৰহৰ
শব্দটোৰ লগত আৰু এটা কথা জড়িত হৈছে যে আমাৰ 24 ঘণ্টাই যেহেতু আমি একদিন বুলি ধৰোঁ 24 ঘণ্টাক অস্তপ্ৰহৰৰ লগত আমাৰ সময়টো বান্ধি দিছে গতিকে ঘণ্টা মিনিটৰ লগত সম্বন্ধ ৰাখিলে এক প্ৰহৰৰ যিটো সময় সেই সময়টোক আমি 3 ঘণ্টাত আমি সেই সময়টো নিৰ্ধাৰণ কৰিছোঁ অস্তপ্ৰহৰ যদি অহোৰাত্ৰ হয় তেতিয়াহ'লে এক অহোৰাত্ৰত অস্তপ্ৰহৰ হয় অস্তপ্ৰহৰত যদি আপোনাৰ 24 ঘণ্টা হয় এক প্ৰহৰত 3 ঘণ্টা বুলি গণ্য কৰা যায় আজি সেই সূত্ৰে ইয়াত উল্লেখ কৰিছে 2 দণ্ড মিলি হয় এক প্ৰস্তুত তাহাক জানিবা এক মুহূৰ্ত 4 মুহূৰ্তে হয় ৰাম তাহাৰ জানিবা পোহৰৰ নাম অৰ্থাৎ 3 ঘণ্টাৰ যিটো সময় সেই সময়ৰ ভিতৰতে এর 4টা মুহূৰ্ত জড়িত হৈ আছে গতিকে বাৰু ইয়াৰ পিছত যেতিয়া পোহৰৰ কথা কৈছে পোহৰৰ কটু 6-7 দ্বাৰে ক্ষয় বৃদ্ধি হেতু বা তুতয় বাঢ়ে এতিয়া সেই পোহৰৰ লগতে 6টা 7টা 8টা 9টা ইত্যাদি ইত্যাদি পোহৰৰ যোগ মাখতে সময়ৰ ক্ষয় আৰু বৃদ্ধিৰ গণনাটো হয় যেতিয়া এটা দিন যদি অতিক্ৰম হয় লগে লগে আমাৰ গণনালৈকে আহি গৈছে সময়ৰ ব্যৱস্থাটো গণনা নহয় সময়ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সময়ৰ যিখিনি ৰূপ কিন্তু যেতিয়া দিনত পৰে অস্তপ্ৰহৰত পৰে তেতিয়া আমাৰ যোগ মাখত ধৰা পৰে গতিকে সেইকাৰণে কৈছে পোহৰ কটু 6-7 দ্বাৰে ক্ষয় বৃদ্ধি হেতু তুতয় বাঢ়ে আহক ইয়াৰ পিছত ইয়াত ৰাম শব্দটো আচলতে বেলেগ শব্দত আমি জাম পাইছোঁ কিন্তু ইয়াত ৰাম শব্দটো উল্লেখ কৰিছে ইয়াত ৰাম শব্দটো উল্লেখ কৰিছে কিন্তু আমি জাম শব্দটো পাইছোঁ গতিকে এক জামেই হৈছে এক পোহৰ আৰু ইয়াত কিন্তু জামৰ পৰিৱৰ্তে ৰামটো উল্লেখ কৰিছে গতিকে আমি ভুল শুদ্ধ বিশ্লেষণ নকৰোঁ কৃষ্ণ হে ৰাম যেবে বোলে 8 দণ্ডে পোহৰ 2 দণ্ড ভৈলা সন্ধ্যা ভিতৰ 4 পোহৰে দিন গোট মাত্ৰ পোহৰ 8 হুৱে অহোৰাত্ৰ এ ৰাম এমন দিন ৰাতিলে খিনেও 15 দিনে যে পৈখ হয় মাখ হুয় 2 পৈখ ভিতৰ বায়ৰ মাখে এক যে বৎসৰ দেৱ মনুষ্যৰ বৎসৰ ভিন মনুষ্য বৎসৰ পিতৃ দিন এতিয়া আকৌ পুনৰ কৈছে যে দণ্ডৰ কথা যে কোৱা হ'ল এই 8টা দণ্ডক এক পোহৰ বুলি কোৱা হৈছে আৰু সেই পোহৰৰ ভিতৰতো উল্লেখ কৰিছে যে 4 পোহৰে এক গোটা দিন 4 পোহৰে এক গোটা ৰাতি অস্তপ্ৰহৰে হৈছে অহোৰাত্ৰি আৰু সন্ধ্যাৰ যিটো সময় পুৱাৰ যিটো সময় তাকো নিৰ্ধাৰণ হৈছে 2 দণ্ড সময়তে সন্ধ্যা আৰু পোহৰৰ অৱস্থানটো থাকে কৃষ্ণ এইখিনি বিশ্বজগতত কৈ আছে কথাখিনি হয় ক্ষুদ্ৰ জগতলৈ আনিব পৰা যাব নেকি বাৰু নাই এইখিনি আমি এতিয়ালৈকে ক্ষুদ্ৰ জগতলৈ অনাৰ প্ৰয়োজন নাই এইখিনি আমি বিশ্ব জগতৰ পৰাই বিষয়টো গোটেইটো আনিব লাগিব দেই গতিকে আমি যে কালৰ গ্ৰাসৰ কথা আমি কৈ আছোঁ এই কাল মানে কোন আমি যদি হেৰি দেশ জগতলৈ যদি আনিব লগা হয় তাক কাল বুলি ক'ব লাগিব আৰু বিশ্ব জগতলৈ যদি আনিব লগা হয় তাক সময় বুলি ক'ব লাগিব দুটা কথা আহিছে গতিকে এতিয়া আমাৰ বিশ্ব জগতৰ বহি জগতৰ এটা দুখ মাতটো বৰ্ণনাটো আমাক দি আছে
তাৰপিছত আমি অন্তৰ জগতলৈকে আমি পিছতহে লৈ আহিব পাৰিম। গতিকে ইয়াৰ পিছত কৈছে যে যেতিয়া অস্ত পোহৰ হ'ব, অস্ত পোহৰ হ'লে এক দিন, 15টা দিন যেতিয়া হ'ব এক পক্ষ হয়, আৰু 2টা পক্ষ লগ লাগি পেলাই এক মাহ হয়, আৰু এক মাহকৈ 12 মাহ যদি হয় তেতিয়াহ'লে এক বছৰ হয়। এক বছৰ শব্দটোত এতিয়া আৰু 2টা কথা ইয়াত সংযুক্ত কৰাইছে যে মনুষ্যৰ এক যুগ, মনুষ্যৰ যুগৰ লগত দেৱতাসকলৰ, পিতৃসকলৰ বা অন্যান্য সকলৰ যুগ মাকটো বেলেগ। গতিকে এই তত্ত্বটোকে কৈছে যে দেৱ মনুষ্যৰ বৎসৰ ভিন্ন, মনুষ্যৰ বৎসৰ পিতৃৰ দিন। গতিকে দেৱতা আৰু মনুষ্যসকলৰ বছৰৰ পৰিমাণটো বেলেগ, কিন্তু নিৰ্ভৰ কৰিছে কাৰ লগত? মনুষ্যৰ জীৱনৰ লগত কৈছে। মনুষ্যৰ আয়ুসৰ লগতে তেওঁলোকৰ আয়ুসৰ সম্বন্ধ আছে। কিন্তু আমি যাক এদিন বুলি কওঁ, পিতৃলোকত সেই এদিনৰ সংজ্ঞাটো বেলেগ, দেৱলোকত তাৰ এদিনৰ সংজ্ঞাটো বেলেগ। গতিকে সেইকাৰণে যে মনুষ্যৰ যদি 1 বছৰ হয়, পিতৃলোকৰ কাৰণে সেইটো এদিন। এতিয়া আমাৰ প্ৰশ্ন আহিলে, পিতৃলোক মানে কি? যে আমি যিসকল এই সংসাৰলৈ আহিছোঁ, যেতিয়া আমি বৈবাহিক সম্বন্ধ ঘটাইছোঁ, সতী সন্ততি যে জন্ম হ'ল, আমি নিজে নিজে পিতৃৰ অধিক নামটো আমি পাই গৈছোঁ। গতিকে আমি সংসাৰত থকালৈকে আমি পিতৃ হিচাপে আছোঁ নে পিতৃৰ লোকত আছোঁ, এই কথাটো যদি আমি জানিবলৈ যত্ন কৰোঁ তেতিয়া বিষয়টো ওলাই যায়। আমি এই সংসাৰ থকালৈকে আমি কেতিয়াও পিতৃলোকৰ কথা ভাবিব নোৱাৰোঁ। পিতৃলোক ক'ত আছে? পিতৃলোক আছে ইহ সংসাৰ ত্যাগ কৰি আত্মাটো য'ত ৰৈ আছে। এই মায়াময় সংসাৰত কৰ্ম কৰি আমি যদি মুক্তি পাব নোৱাৰিলোঁ, আত্মাটোক লৈ পেলাই যদি আমি ভগৱন্তৰ বৈকুণ্ঠলৈ গৈ বা ভগৱন্তৰ লগত যেতিয়া লীন নিয়াব নোৱাৰিলোঁ বা মহামুক্তি লাভ কৰিব নোৱাৰিলোঁ, তেতিয়াহ'লে আমাৰ এই যে দেহৰ ভিতৰত প্ৰভু ভগৱন্তই 2টা ৰূপ লৈ আছে, এটা হৈছে পৰমাত্মা, আনটো হৈছে জীৱাত্মা। পৰমাত্মাটো কাৰো লগত সম্বন্ধ নাই, তেওঁ আহিছে জীৱ আত্মাক তেওঁ সহায় কৰিছে, সাৰথি কৰিছে, মনৰ জৰিয়তে ইন্দ্ৰিয় বৰ্গৰ লগত কৰ্ম কৰি পঞ্চভূতি দেহৰ আশ্ৰয় কৰাই তেওঁ কৰ্মখিনি কৰাইছে। জীৱনৰ আশা আকাংক্ষাৰ সমাপ্তিত দেহ সমাপ্তি হৈছে আৰু পৰমাত্মা নিজৰ জাগালৈ গৈছে। কিন্তু জীৱাত্মা কৰ্মবন্ধনৰ সূত্ৰে, আশা আকাংক্ষাৰ সূত্ৰে এই সংসাৰৰ মায়াতে তেওঁ বন্দী হৈ থাকিল জীৱাত্মা। সেই জীৱাত্মাসকলে যিহেতু মুক্তি নাপালে, সংসাৰতেতো ব্ৰহ্মাণ্ডৰ ভিতৰতে ক'ৰবাত নহয় ক'ৰবাত থাকিব লাগিব। গতিকে যিসকল ইতিমধ্যে মৰি গৈছে, সেইসকলেই আমাৰ পিতৃপুৰুষ। এই সংসাৰৰ পৰা গুচি গ'ল যিসকল পিতৃপুৰুষ, সেইসকল ক'ত থাকে? ভগৱন্তে তেওঁলোকৰ কাৰণে এখন ঠাই দিছে। তিনি তৈলোকৰ মাজতে এটা আসন দি থৈছে, সেই আসনকে কোৱা হৈছে পিতৃলোক। এই আত্মাবিলাকে, জীৱাত্মাবিলাক মুক্তি যিবিলাকে পোৱা নাই, পিতৃলোকত গৈ তেওঁলোকে ৰৈ থাকে। এতিয়া কিয় ৰৈ থাকে? তাৰ কাৰণটো জানিব লাগিব। পিতৃলোকত অৱস্থান কৰাৰ পিছত তেওঁলোকেতো কোনো ধৰ্ম কৰ্ম আচৰণ কৰিব নোৱাৰে। যি আশা আকাংক্ষা লৈ ওপৰলৈ গৈ পেলাই তেওঁলোকে আছে, তাতেই থাকিব। কিন্তু সেইসকল যদি মুক্তি পাব লাগে, তেতিয়াহ'লে উত্তৰ পুৰুষলৈ তেওঁলোকে বাট চাব লাগিব। উত্তৰ পুৰুষে পুত্ৰাদিয়ে ধৰ্ম কৰ্ম কৰি সেই বংশৰ মান মৰ্যাদা যশ কীৰ্তি বগোৱাৰ লগতে নিজেও যদি ভগৱন্তৰ ভকত হ'ব পাৰে, ভগৱন্তৰ যদি চৰণ শৰণাপন্ন হৈ ভগৱন্তক পাব পৰা অৱস্থা হয়, এজন মহা ভক্ত ৰূপত এইটো জন্মত যদি জন্মগ্ৰহণ কৰে, তেওঁ পূৰ্বপুৰুষসকল পিতৃলোকত ৰৈ আছে নহয়, এওঁৰ লগতে তেওঁ মহামুক্তি পাব। কিন্তু কেতিয়া পাব তাৰ কোনো নিশ্চয়তা নাই। সেইকাৰণে তেওঁলোকেও ৰৈ থাকে। তেওঁলোকৰ কাৰণে সেই সময়টো নিৰ্ধাৰণ কৰিছে যে মনুষ্য লোকত যদি 1 বছৰ হয়,
পিতৃলোকৰ কাৰণে কিন্তু এদিন হয়। গতিকে কিমান যুগ যুগৰ পৰা আমাৰ বংশৰ উপৰি পুৰুষসকল পিতৃলোকত ৰৈ আছে, আমি তাৰ হিচাপ নকৰোঁ, খবৰ নকৰোঁ। কিন্তু ভাগৱতী আজি সেই তত্ত্বটোকে বিশ্লেষণ দিছে, পিতৃলোকৰ একদিন, আমাৰ সাধাৰণ মনুষ্যৰ 1 বছৰ। ইয়াৰ পিছত কি বৰ্ণনা হৈছে? ৰাম এমতে কিবা এটা কয়। আমাৰ ব্যাসাচাৰ্য মহোদয়ে যিখিনি তত্ত্ব গভীৰ তত্ত্বৰ কথা আমাৰ দেখি হৈ আছে, আমি বহুত সন্তুষ্ট। তাৰ লগতে আমাৰ অলপ কথা মনত পোৱাৰ কাৰণে যেনে আমাৰ প্ৰতি গৃহতে আমাৰ বন্তি প্ৰজ্বলন হৈ থাকে। যদি ইয়াতে আমাৰ দ্বন্দ্ব কথাটো ওলাইছে, এক দ্বন্দ্বত কিমান মিনিট? 24 মিনিট। কমেও আমাৰ বন্তিটো জ্বলাওঁতে 24 মিনিট সময় থাকিব লাগে। তাৰ তল হ'লে মানে অলপ হেৰি নহয়, সন্তুষ্ট নহয়। এইটো হ'ল 1 নম্বৰ কথা। আৰু 2 নম্বৰতে আমাৰ এই যে পিতৃলোকসকলৰ কথাটো ওলাইছে, তেওঁলোকে আমি যদি বিশ্বাস কৰোঁ, সেই পিতৃলোক আমাৰ মানে প্ৰতি ঘৰতে আছে। তেওঁলোকে চাই আছে মোক পুত্ৰ সন্ততিসকলে আমি কি কৰ্ম কৰিছে। আমি গভীৰ নিদ্ৰাত নিমগ্ন হৈ থাকোঁ, তেওঁলোকে মানে নাথাকে। তেওঁলোকে শাস্ত্ৰই কৈছে যে সদায় তেওঁলোকে মানে ৰাতিপুৱা সময়ত ঘৰৰ চালৰ সন্মুখত মানে গতিকে মোৰ পুত্ৰ সন্ততিসকলেনো সৎকৰ্ম সোনকালে উঠি তেওঁলোকে ভগৱন্তক চৰণ চিন্তা কৰিছেনে নাই, সেইখিনি কথা তেওঁলোকে শুনিবলৈ সেইকাৰণে আমাৰ সাধু কৈ আছে সদায় যে সোনকালে উঠি কি কৰিব লাগে, ভগৱন্তৰ চৰণ আৰু সূৰ্য উদয় হোৱাৰ আগমুহূৰ্তত কি কৰিব লাগে, তৰ্পণ কৰি আৰু তাৰ লগতে বায়ুৱে আমাক যিহেতু গোটেই বিশ্বতে হেৰি হৈ আছে, বায়ুও সন্তোষিত হ'ব লাগিব আৰু সূৰ্য দেৱতাও ৰশ্মিও সন্তোষিত হ'ব। কেনেকৈ সন্তোষিত হ'ব? যেতিয়া আমাৰ সোনকালে স্নান তৰ্পণ হয়, তেতিয়া সেই বায়ুৱে মানে আমাৰ শৰীৰৰ লগত সম্পৰ্ক হৈ পেলাই যিটো মানে আমেজ পায়, বায়ুৱে মানে আপোনাৰ কি হয় সন্তোষিত হয় আৰু কৃপাপ্ৰাপ্ত হৈ পেলাই সদায় জীৱক মানে এটা ভাল দিশলৈ গতি কৰে। আৰু সূৰ্যৰ ৰশ্মিয়েও ভাবে হেনো যে জীৱবিলাকেনো স্নান তৰ্পণ কৰি পেলাই মোৰ মানে ৰশ্মি ল'বলৈ ধৰিছেনে নাই, সেইটো সূৰ্য মানে নিৰীক্ষণ কৰে। সেইকাৰণে আমাৰ ভাৰতবৰ্ষত মানে সূৰ্য উদয় হোৱাৰ আগমুহূৰ্তত জাগৃত হৈ পেলাই ভগৱন্তৰ নাম লৈ স্নান তৰ্পণ কৰিব লাগে। এইখিনি হৈছে মোৰ মনত পোৱাৰ কাৰণে এইখিনিতে বিষয়টোৰ লগত আমি সম্বন্ধ ৰাখি আমিও অকণমান আগুৱাব বিচাৰিছোঁ। এতিয়া যিটো আমাৰ সন্ধিয়া আৰু পুৱাৰ সন্ধিখনৰ যিটো বৰ্ণনা দিছে, যিখিনি ব্ৰহ্মমুহূৰ্ত বুলি কোৱা হৈছে, গতিকে সেই ব্ৰহ্মমুহূৰ্ততে পূৰ্বপুৰুষৰ যিটো সংস্কাৰ, সেই সংস্কাৰটো আমি মুক্ত কৰিবৰ কাৰণে আমি নিজে দৈনন্দিন এই কৰ্মখিনি আমি কৰিব লাগিব। স্নানত তৰ্পণকে আদি কৰি কৰ্মখিনি কৰিবলৈ যাওঁতে যেতিয়া সূৰ্য উদয়ৰ আগত আমি আচলতে এই কৰ্মখিনি কৰিব পাৰিব লাগে। তাৰপিছত কি কৰিব লাগে? আমি সদায় সূৰ্য দৰ্শন কৰিব লাগে, সূৰ্যক প্ৰণাম কৰিব লাগে। সূৰ্য দৰ্শন, সূৰ্য প্ৰণাম কৰাৰ মূল পাৰমাৰ্থিক অৰ্থ এটাই যে সমস্ত জগতত আমি যাৰ শক্তি লৈ বা প্ৰভু ভগৱন্তে যাৰ জৰিয়তে যিটো শক্তি প্ৰদান কৰি জগতক ৰক্ষা কৰি আছে, সেই সূৰ্য দেৱতাক আমি প্ৰণাম কৰিলে ঈশ্বৰক প্ৰণাম কৰা ৰূপটো আমি পাই যাওঁ। কাৰণ নিৰাকাৰ প্ৰভু ভগৱন্তজনক আমি ক'ত দৰ্শন কৰিম? স্নান তৰ্পণ কৰাৰ পিছত ঈশ্বৰ দৰ্শন হ'ব লাগে। ঈশ্বৰক আমি ক'ত বিচাৰি ফুৰোঁ?
ভকতক আমি ক'ত বিচাৰিম? শুদ্ধ ভকত এজনক আমি দৰ্শন কৰি ঈশ্বৰ দৰ্শন হয় ক'ত পাম? দৈনন্দিন কৰ্মটোতো আমি শুদ্ধ ভকত বিচাৰি কৰিব নোৱাৰোঁ। গতিকে সেইকাৰণে স্নান তৰ্পণ আদি কৰাৰ পিছত যদি আমি সূৰ্য প্ৰণাম কৰিম, সূৰ্য প্ৰণাম কৰাৰ লগে লগেই ভগৱন্তৰ শক্তিক প্ৰদান কৰাৰ লগে লগে ঈশ্বৰ প্ৰণাম হৈ যায়। আৰু এটা কথা কৈছে যে সূৰ্যৰ যিটো শক্তি যদি সঁচাকৈ যদি আমি চকুত চিৰদিনৰ কাৰণে সজীৱ কৰিব বিচাৰোঁ, আমাক সুন্দৰভাৱে ভাগৱতে বিভিন্ন ঠাইত তাৰ তত্ত্বটো দিছে। যিসকলে আপোনাৰ গংগাত স্নান কৰাৰ সময়ত, প্ৰাতঃ স্নান কৰাৰ সময়ত সূৰ্যৰ ফালে এক থিৰে কিছু মুহূৰ্ত যদি চাই থাকিব পাৰে, সূৰ্যৰ পৰা চাব পাৰে, উদিত সূৰ্যৰ ৰশ্মিটো কিমান এটা কোমল, কিমান এটা মানে জ্যোতিমন্ত, সেই শক্তিটো আমি যদি নিজৰ চকুৰে দেহত যদি ধাৰণ কৰিবলৈ যত্ন কৰোঁ, একেফালে সূৰ্য প্ৰণাম কৰাৰ মুহূৰ্তত যদি স্থিৰ হৈ থাকিব পাৰোঁ, তেতিয়াহ'লে সূৰ্যৰ যিটো শক্তি আমাৰ দেহৰ ভিতৰলৈ আহিব, সেই শক্তিটো যদি কোনোদিন দৃষ্টি বিভ্ৰাট হোৱা, চকুৰ বিকাৰ হোৱাৰ সমস্যা নাথাকে। গতিকে সেইকাৰণে নাই প্ৰাতঃ স্নান আৰু সন্ধিয়া স্নানৰ সময়ত সূৰ্য দৰ্শন কৰি সূৰ্য ডুবিবলৈ আৰম্ভ কৰাৰ মুহূৰ্তত সেই সূৰ্য দৰ্শন যদি আমি সঠিকভাৱে ল'ব পাৰোঁ, সূৰ্যৰ শক্তিটো আমাৰ দেহৰ ভিতৰত আমাৰ প্ৰৱেশ কৰিব, চকুৰ দ্বাৰেদি দেহৰ ভিতৰত প্ৰৱেশ কৰিব। সেই শক্তিটোৱে আমি দিন আৰু ৰাতিৰ কাৰণে সন্ধিয়া লগা যিটো শক্তি ল'ম, সেই শক্তিৰে গোটেই নিশাটোৰ কাৰণে প্ৰভাৱিত কৰিব। ৰাতিপুৱাৰ সময়ৰ শক্তিটো ল'লে গোটেই দিনটোৰ কাৰণে সেই শক্তিটোৱে আমাৰ দেহত মনত সমস্তৰে প্ৰভাৱিত কৰিব। এই তত্ত্বখিনি কিন্তু আমি পাব লাগিব। বা আহকচোন, এতিয়া সময়ৰ বৰ্ণনা শেষ হোৱা নাই, পিতৃৰ বৰ্ণনাটো দিছে আৰু মনুষ্যৰ বৰ্ণনাটো দিছে। গতিকে মনুষ্য এই দেহত এই সংসাৰত থকালৈকে মনুষ্য, কিন্তু এই দেহৰ পৰা গুচি যোৱাৰ পিছত সি আৰু মনুষ্য হৈ নাথাকে, সি পিতৃগণত পৰিণত হয়, পিতৃলোকত তেওঁলোকৰ বসবাস হয়। কিমান দিনলৈ বসবাস হয় তাৰ কোনো নিশ্চয়তা নাথাকে। তাৰ নিৰ্ভৰ কৰিব তেওঁৰ উত্তৰ পুৰুষত যদি সৎ সাধু সন্ত মহন্ত ভকত বৈষ্ণৱ ৰূপে যদি সংসাৰৰ পৰা গতি পাব পৰা অৱস্থালৈকে আহে, তেওঁৰ লগতে তেওঁ পূৰ্বপুৰুষসকলেও গতি পাব। কৃষ্ণ জয় ৰাম এমতে লেখিবা পিতৃবৎসৰ, তবে একদিন হুৱে দেৱৰ, এমতে লেখি 4 যুগ পায়, সত্যৰ যুগে যে মনুষ্যৱাই, সত্য দাপৰ তেতা যে কলি, চতু যুগ মাত্ৰ ইহাক বুলি, এই ৰাম 4 যুগ মিলাই লেখিবা এক, এমত লেখিলে যুগ সহস্ৰেক, হাজাৰ যুগে দিন গোটা জানা, আৰু হাজাৰে কওঁ ৰাত্ৰি মানা। হে ৰাম 1002 যুগ বহি গইলা, ব্ৰহ্মৰতে বে অহোৰাত্ৰ ভৈলা। ইয়াৰ পিছত আৰু এটা সুন্দৰ বৰ্ণনা দিলে। এতিয়া পিতৃৰ দিনৰ কথাটো ক'লে, মনুষ্যৰ 1 বছৰ মানে পিতৃৰ এদিন। এতিয়া এই পিতৃলোকৰ ঠিক তেনেকৈ যদি এবছৰ হয়, এদিন কৰি, তাত মনুষ্যৰ আয়ুটো তাত যোগ হ'ব, 100 গুণ কিমান হ'ব সেইটো হ'ব। গতিকে পিতৃলোকৰ 1 বছৰ হ'লে দেৱলোকৰ হ'ব এদিন। চিন্তা কৰি চাব। গতিকে সেই দেৱলোকৰ এদিন গৈ যেতিয়া দেৱলোকৰ 1 বছৰ হ'ব, সেই বছৰৰ ভিত্তিত যুগৰ
হিচাপ হ'ব। যেনেকৈ আমাৰ যুগৰ হিচাপ মতে আমাক সুন্দৰভাৱে নিৰ্ধাৰণ দিছে যে কলি যুগত মনুষ্যৰ বয়সৰ আধাৰত আপোনাৰ 4,32,000 বছৰ কলি যুগৰ আয়ু মনুষ্যৰ বিচাৰত। ঠিক তেনেকৈ এতিয়া দেৱতাসকল ঋষিসকল বা মানে পিতৃলোকৰ এই সমস্তবিলাকৰ হিচাপ তাৰ মাজতে আহিব, অংকবিলাককৈ আগতে দিছিল। গতিকে তাৰপিছত আজি সেই যুগৰ ভিত্তিত এতিয়া সত্য যুগ, দাপৰ যুগ, কলি যুগৰ বিচাৰটো হ'ব। কলি যুগৰ দুগুণ হ'ব দাপৰ যুগ, 4,32,000 বছৰ, 8,64,000 বছৰ দাপৰ যুগৰ। ঠিক তেনেকৈ তেতা যুগটো হৈছে কলি যুগৰ 3 গুণ, 4 3 গুণ 12, 12,96,000 বছৰ। আৰু কলি যুগৰ 4 গুণ হ'ল সত্য যুগৰ বয়স, 1,17,000 কিমান বছৰ? 17 লাখ 17 লাখ হয়, 17,28,000 হয়। সেইটো হিচাপ মতে কলি যুগৰ, দাপৰ যুগৰ, তেতা যুগৰ, সত্য যুগৰ বয়সৰ নিৰ্ধাৰণ কৰিছে। ইয়াৰ গোটেইখিনি লগ লাগিলে ক'ব কি 1 চতুৰ্যুগ। 4 যুগ 1 হ'লে সত্য, তেতা, দাপৰ, কলি 1 চতুৰ্যুগ। এনেকৈ চতুৰ্যুগ যদি লগ লাগি যদি 72,000 চতুৰ্যুগ হয়, তেতিয়া হৈছে ব্ৰহ্মাৰ বোলে এদিন হয়। আৰু 72,000 যুগ লগ লাগিলে ব্ৰহ্মাৰ এটা ৰাত্ৰি হয়। গতিকে ব্ৰহ্মাৰ এটা দিন, এটা ৰাত্ৰি, এনেদৰে গৈ ব্ৰহ্মাৰো আয়ুস হিচাপ হ'ব। আৰু পৰমায়ুস হিচাপে আমাৰ সকলোকে এটা সংজ্ঞাৰে নিৰ্ণয় কৰিছে যে সকলোৰে পৰমায়ু 100 বছৰ, মনুষ্যৰো 100 বছৰ, পিতৃলোকৰো 100 বছৰ, দেৱলোকৰো 100 বছৰ, ব্ৰহ্মাৰো 100 বছৰ। কিন্তু সেই বছৰৰ যিটো সংজ্ঞা, সময় সকলোৰে কাৰণে এক নহয়। জানিব বিচাৰিছে হয়, কওকচোন। কৈছে যে পিতৃকে সৰ্বশ্ৰেষ্ঠ আৰু পিতৃকে গোটেইখিনি শ্ৰেষ্ঠটো কৰিলে, কিন্তু মাতৃক তাততো কোনো অকণমান লগ নকৰিলে, কিয়নো বাৰ্যষ্ট আমাক বুজাই দিব তাত দি দিলে। যোগ নকৰিলে কিয়? পিতৃলোক আছে, মাতৃলোক কিয় নাই? আমাৰ মাতৃসকলৰ পৰাই গোটেই সংসাৰখন জন্ম হৈছে। সংসাৰ দৰ্শন আমাৰ মাতৃসকলৰ পৰাই হৈছে। পিতৃলোকৰ হে নাম আছে, মাতৃলোকৰ কিয় নাম নাই? ডাঙৰ প্ৰশ্ন নহয়, কিন্তু সেই গুৰুসকল তাত যদি কোনোবা এটা সন্তানো আছে, সিও পিতৃলোকতে কৃষ্ণ। পিছলৈ এতিয়া আমাৰ কথাটো হৈছে কি, মায়ামাৰ সংসাৰৰ বিচাৰেৰে সৈতে এই সংকেত দিয়া নাই। প্ৰভু ভগৱন্তৰ মনত পুৰুষ নাৰী বুলি কোনো কথাই নাই। প্ৰকৃতিক আশ্ৰয় কৰি প্ৰভু ভগৱানে লীলাহে কৰিছে। এতিয়া আপুনি বা মই পুৰুষ বা প্ৰকৃতি বুলি আমি দম্ভ কৰোঁ, কিন্তু প্ৰকৃততে আমি কোনো পুৰুষ হ'ব নোৱাৰোঁ। পুৰুষ কোন? স্বয়ং প্ৰভু ভগৱন্তৰ যিজন পৰমাত্মা ৰূপে আমাৰ দেহৰ ভিতৰত আছে, সেইজনে পৰম। সংসাৰখন আমাৰ পুৰুষ আৰু প্ৰকৃতি দুয়োটাৰ মাজত আছে। পুৰুষ নহ'লে প্ৰকৃতিৰ অৰ্থ নাই, আৰু প্ৰকৃতি নহ'লে পুৰুষৰো কোনো কাম নাই। গতিকে দেহ সংসাৰত আমাৰ দেহ বা ইন্দ্ৰিয় বৰ্গই হৈছে প্ৰকৃতি। যিজন পৰমাত্মাই আমাক জীয়াই ৰাখিছে সেইজন হৈছে পুৰুষ। প্ৰভু ভগৱন্তৰ মানত আমি প্ৰত্যেকেই পুৰুষ, যদিহে সেইজনক আমি চিনিব পাৰোঁ। গতিকে পুৰুষাৰ্থ কোনে উদ্ধাৰ কৰিছিলে? এগৰাকী নাৰীয়ে উদ্ধাৰ কৰিছিল প্ৰথম গোটেই সৃষ্টি। সেইগৰাকী নাৰী হৈছে দেৱহূতি। স্বয়ং প্ৰভু ভগৱন্তে নিজেই জ্ঞান তত্ত্ব দি তেওঁৰ হৃদয়ত সেই পুৰুষাৰ্থ উদ্ধাৰৰ কৰ্মখিনি কৰাই দিছে। গতিকে আমাৰ এইটো আধ্যাত্মিক বিচাৰত পুৰুষত্ব বিচাৰ বুলি কোৱাৰ লগে লগে, পিতৃলোক বুলি কোৱাৰ লগে লগে, যিসকলে আমাক জন্ম দিছে মায়াৰ দৃষ্টিত সেইসকলেই হৈছে পিতৃলোক। মাতৃলোক বুলি কোনো ইয়াৰ ব্যৱস্থা নাই। আমি প্ৰত্যেকেই প্ৰকৃতি। এক প্ৰকাৰ চাবলৈ গ'লে আমি প্ৰত্যেকেই প্ৰকৃতি, কিন্তু এই
কাৰ লগত আছে? পুৰুষৰ লগত আছে। গতিকে প্ৰকৃতিয়ে সদায় পুৰুষৰ লগত লীন যাবৰ কাৰণে যত্ন কৰে। গতিকে লীন গ'লে সি কি হৈ থাকে? সি পুৰুষে নক'ব জানো? পুৰুষত্বই নক'ব জানো? নদী ক'লৈ ধাৱমান হয়? সাগৰলৈ। নদীৰ পানীখিনি সাগৰ গৈ পোৱাৰ লগে লগে সাগৰে ক'ব নেকি মই নদীৰ পানী বুলি? নকয়। তেওঁ সাগৰ বুলি পৰিচয় দিয়ে। ঠিক তেনেকৈ আমি জীৱবিলাকে পুৰুষাৰ্থ উদ্ধাৰ কৰিব পাৰিলে প্ৰকৃতিৰ মায়াৰ পৰা আমি উদ্ধাৰ যাওঁ। গতিকে প্ৰকৃতি আৰু নাথাকে। পিতৃৰ লগত প্ৰকৃতিৰ কোনো বিচাৰ নাথাকে। এই কথাটোহে আমি জানিব লাগিব। গতিকে আপোনালোকে চিন্তা নকৰিব আমি উদ্ধাৰ নাপাওঁ বুলি কৰিব। একেটাই উপায়। আপোনালোকৰ যিটো ৰূপ আমাৰো সেইটো ৰূপ। বিজ্ঞানে আজিকালি সেইটো বনাই দিছে। তত্ত্ববিলাকতো প্ৰমাণত ধৰি দিছে। মতাকো মাইকী কৰিব পাৰে, মাইকীকো মতা কৰিব পাৰে। আজিকালি ইচ্ছা কৰিলেই হ'ল। বিজ্ঞানে সেইখিনি ব্যৱস্থা উদ্ঘাটন কৰি দিছে। কিন্তু হয় চলি আছে, এইটো আৰম্ভ হৈ আছে। গতিকে এই ব্যৱস্থাৰ মাজেৰে সংসাৰ চলি আছে। গতিকে আজি ভাগৱতৰ আছে, গীতাৰ আছে, লৈছোঁ তেনেকুৱা পুৰুষ প্ৰকৃতিৰ ধাৰণাটো আমি ত্যাগ কৰিব পাৰিলেহে ভগৱন্তক আমি ভক্তি কৰিব পাৰিম। পুৰুষ আৰু প্ৰকৃতি অহংকাৰৰ এটা প্ৰতীক। ইয়াৰ বাহিৰে অন্য একো নাই। কৃষ্ণ হে ৰাম ব্ৰহ্মাৰ দিন গোট অৱসানে প্ৰলয় হুৱে তিনি লোক মানে ভুৱ লোক চলোক ভূলোক বাসী ব্ৰহ্মাৰ দিনত যাই বিনাশী দিনত মায়া হন্তে ব্যক্ত হয় পুনু ৰাতি ভৈলে মিলে পলয় মায়া হন্তে আশে থাকে যাই খনিকো নাহিক সুস্থ উপায় আগে উপজয় উপজি মৰে সংসাৰ চক্ৰত ভ্ৰমিয়া ফুৰে কাৰণ মায়া যত জগতৰ মায়ায়ে কাৰণ যিটো ঈশ্বৰ যাৰ কষ্টে হুৱে সৃষ্টি পলয় যাৰ সেৱা গুচে সংসাৰ ভয় হে গুৰুসকল, বাপ সমস্ত আৰু আই মাতৃ সমস্ত সাধু সন্তৰ অনুৰোধ ক্ৰমে আজি পাঠভাগ ইমানতে সামৰিবলৈ ওলাইছোঁ। আপোনাসৱে যেন সামৰণি মাৰিবলৈ অনুমতি দিয়ে। কৃষ্ণ হে ৰাম যাৰ কষ্টে হুৱে সৃষ্টি পলয় যাৰ সেৱা গুচে সংসাৰ ভয় অব্যক্ত অক্ষয় পৰম গতি অ যাক পাইবে নাহি পুনবৃদ্ধি কৃষ্ণ হৰি ৰাম ৰাম অনেৰু জানো অৰুণ চৰণ। জয় কৃষ্ণ। হে গুৰু সমস্ত সৰ্বশেষত ক'লে যে ব্ৰহ্মাৰ যদি এদিন হ'ব, সেই এদিন হোৱাৰ লগে লগে সৃষ্টি মহাপ্ৰলয় হ'ব। 140 এতিয়া ব্ৰহ্মাৰ যেতিয়া এদিন হ'ব, সেই ব্ৰহ্মাৰ এদিনত গোটেই সংসাৰত মহাপ্ৰলয় হ'ব।
মহাপ্ৰলয়ৰ জৰিয়তে গোটেই সৃষ্টিখন ধ্বংস হ'ব। কিন্তু সৃষ্টিৰ সম্পদবিলাকৰহে ক্ষয় আৰু বৃদ্ধি হ'ব, ধ্বংস হ'ব। আৰু এই ধ্বংস কাৰ্যটো ব্ৰহ্মাৰ গোটেই নিশাটো চলি থাকিব। দিনটোত ব্ৰহ্মাই কৰ্ম কৰি থাকিব, সন্ধিয়া হোৱাৰ লগে লগে মহাপ্ৰলয় হ'ব, ব্ৰহ্মা নিদ্ৰা যাব। আমি যেনেকৈ গোটেই দিনটো কৰ্ম কৰোঁ, ৰাতি হ'লে কৰ্ম আমি ত্যাগ কৰি আমি নিদ্ৰাৰ পৰা আমি আশ্ৰয় লওঁ। আৰু পুনৰ যেতিয়া ৰাতিপুৱা হ'ব, পুনৰ ৰাতিপুৱা হোৱাৰ লগে লগে পুনৰ আমি দৈনন্দিন কৰ্ম আৰম্ভ কৰিম। ঠিক তেনেকৈ নিশা অৱসানত আৰু এটা দিনৰ সময় যেতিয়া আপোনাৰ 12 ঘণ্টাৰ সময় যেতিয়া শেষ হৈ যাব নিশাৰ সময়, তেতিয়া পুনৰ ব্ৰহ্মাই জগতখন সৃষ্টি কৰিব। এনেকৈ ব্ৰহ্মাই এদিন কৰি যেতিয়ালৈকে ব্ৰহ্মাৰ 1 মাহ, 1 বছৰ, 100 বছৰ পূৰণ হ'ব। 100 বছৰ পূৰণ হোৱাৰ সৃষ্টিত প্ৰভু ভগৱন্তে মহাপ্ৰলয়ৰ জৰিয়তে সমস্ত সৃষ্টিকে ধ্বংস কৰিব। কাৰণ ব্ৰহ্মা জীয়াই থাকিলেহে সংসাৰখন চলি থাকিব। ব্ৰহ্মা যেতিয়া মৃত্যু হ'ব, তেতিয়া সংসাৰখনৰ অস্তিত্ব নাইকিয়া হৈ যাব। স্বয়ং প্ৰভু ভগৱন্তে আকৌ নিজৰ দেহৰ ভিতৰলৈকে সংসাৰখন নি প্ৰভু ভগৱন্তে আকৌ তেওঁ যোগ নিদ্ৰা কৰি তেওঁ মানে কি কৰিব, বিশ্ৰাম ল'ব। গতিকে এই সংসাৰ চক্ৰ চলি থকাৰ সময়ত এতিয়া প্ৰভু ভগৱন্তে কৃষ্ণই কৈছে যে এই সংসাৰত সমস্ত জীৱবিলাক অহা যোৱা কৰিয়ে জন্ম মৃত্যু কৰি কৰিয়ে কটাব লাগিব। কিন্তু এই সংসাৰ মায়াৰ পৰা যদি মুক্ত হ'ব লাগে, জন্ম মৃত্যু বা কালৰ পৰা যদি মুক্ত হ'ব লাগে, তেতিয়াহ'লে তেওঁ একান্তভাৱে কৃষ্ণৰ যিটো স্বৰূপ তেওঁলোকে উপলব্ধি কৰিব লাগিব, কৃষ্ণক বিলীন হ'বৰ কাৰণে যত্ন কৰিব লাগিব, আৰু মায়া সংসাৰৰ সমস্ত মোহৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব লাগিব। মায়া মোহ থকালৈকে জন্ম মৃত্যুৰ জৰিয়তে সংসাৰলৈকে জীৱৰ ওপৰত অহা যোৱা কৰি থাকিব লাগিব। যাৰ যেনেকুৱা বাসনা সেই অনুযায়ী পিছৰ জন্মত সেই জীৱনটো তেওঁ ধাৰণ কৰিব। আজি মনুষ্য জন্ম লৈছোঁ, কিন্তু মৃত্যুৰ সময়ত যদি আমাৰ বাসনাই যিটো প্ৰভাৱিত কৰিব, সেইটো ৰূপেৰে আমি পৰৱৰ্তী জন্ম আমি ল'বলৈ বাধ্য। যদি আমি আশা আকাংক্ষা লৈ যদি আমি কৰ্ম কৰিবলৈ যাওঁতে কোনোবা দুষ্টজনক যদি আমি চিন্তা কৰোঁ, আমি দুষ্ট হিচাপে জন্ম কৰিম। কোনোবা যদি জীৱ জন্তুৰ মানে সন্তাসত যদি আমি বা সেই জীৱবিলাকৰ ছবিবিলাক যদি মনলৈ আনি পেলাই যদি মৰিব লগা হওঁ, আমি সেইটো জীৱতে জন্মগ্ৰহণ কৰিব লাগিব। এনেই পৰীক্ষিতে ভয় কৰা নাছিল যে মৃত্যুৰ ক্ষণত তক্ষকে মোক দংশন কৰক, ক'ব লগা নাই। মই দুখ কৰিছোঁ যেতিয়া মই দণ্ড পাম, কিন্তু মৃত্যুৰ ক্ষণত মই যেতিয়া সৰ্প যদি মই দেখা পাব লগা হয়, সৰ্পৰ ছবিটো মোৰ মনৰ ভিতৰত যেতিয়া লৈ যাব, মই পৰৱৰ্তী জন্ম আকৌ সাপ হিচাপে জন্মগ্ৰহণ কৰিব লাগিব, যিটো মই কেতিয়াও নিবিচাৰোঁ। গতিকে সেইকাৰণে পৰীক্ষিতে সেই আত্মজ্ঞানীজনে ব্ৰহ্মজ্ঞানী হোৱাৰ কাৰণে তেওঁ বুজিলে যে মোৰ অভিশাপ লাগক, ক'ব লগা নাই, কিন্তু অন্তিম ক্ষণত মই সৰ্পটো দেখা নোপোৱাকৈ কেনেকৈ মই যাব পাৰোঁ, তাই কিবা ব্যৱস্থা আছে নেকি? সেই ব্যৱস্থাটো আমি বিচাৰি চালে কেৱল ভাগৱত দৰ্শন, ঈশ্বৰ দৰ্শনৰ বাহিৰে অন্য একো বিচাৰি পাবলৈ নাই। বাৰু যিখিনি গুৰু সমস্ত সবাৰ শ্ৰীচৰণৰ গৌৰী প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি মহাভাগৱতৰ মহাগীতাৰ আজি ইমানতে সামৰি মাৰিবলৈ যাওঁতে অজানিত অনেক দুখ ত্ৰুটি নিশ্চয় আমাৰ হৈছে। গীতাৰ তত্ত্ব বুজিবৰ কাৰণে কাৰ শক্তি আছে? স্বয়ং প্ৰভু ভগৱন্তৰ শ্ৰীমুখে যি মহাগীতা দান কৰিছিল অৰ্জুনৰ আগত, এদিন সেই স্বয়ং প্ৰভু ভগৱন্তে অৰ্জুনৰ আগত স্বীকাৰ কৰিছিল। যুদ্ধৰ পিছত যেতিয়া পুনৰ অৰ্জুনে এদিন তেওঁ সুধিছিল, সেই প্ৰভু আপুনি যে গীতা দান দিলে মোক যুদ্ধভূমিত, মইতো পাহৰি গ'লোঁ, আপুনি আকৌ এবাৰ মোক এই গীতা দান দিয়ক, মোৰ তেতিয়াহে গোটেই কথাখিনি মনত ৰ'ব। তেতিয়া কৃষ্ণই কৈছিল, হে সখী, এতিয়া মই চব পাহৰি গ'লোঁ, মইতো ক'ব নোৱাৰিম। তেতিয়াহে অৰ্জুনে কৈছে, আপুনি কি কৈছে? আপুনি নিজ মুখেৰে মোৰ যিটো জ্ঞান তত্ত্ব দিলে, আপুনি এতিয়া কৈছে আপোনাক পাহৰি গ'লে। কথাটো
তেতিয়া কৈছিল যে মইতো আচলতে সেই সময়ত আজি দৈৱকীনন্দন কৃষ্ণ হিচাপে মই তোমাক সেই গীতাটোত দান দিয়া নাছিলোঁ। মই তেতিয়া যোগত আছিলোঁ, মই তেতিয়া ধ্যানত আছিলোঁ, মই বেলেগ এজনৰ লগত সম্বন্ধ কৰি আছিলোঁ, মই কাল ব্ৰহ্মৰ লগত মোৰ তেতিয়া সম্বন্ধ আছিল। তেওঁ যিখিনি কথা ক'বলৈ কৈছিল, যিখিনি কথা কৈ আছে, সেইখিনি কথা মোৰ মুখে ওলাই আছে, তুমি তাকে শুনিলা। এতিয়াতো মইতো যুগত নাই, তেওঁৰ লগত এতিয়া সম্পৰ্ক নাই, গতিকে ময়ো পাহৰি গ'লোঁ। গতিকে সেইকাৰণে স্বয়ংভূ ভগৱানে যি তত্ত্ব বিশ্লেষণ কৰি তেওঁ নিজেই সেই সমস্ত শক্তি শব্দখনতে ধাৰণ কৰি ৰাখিব পৰা নাই বুলি স্বীকাৰ কৰি লৈছে। গতিকে আমিও মহম্মদীজনে যিখিনি আলোচনা কৰিছিলোঁ অনেক দুষ্কৃতি নিশ্চয় হৈছে। সমস্ত দুষ্কৃতি আপোনালোকে মাৰ্জনা কৰিব বুলি আশা কৰি আমি ভাগৱত বা মহাগীতাৰ আমি ইমানতে আমি সামৰি মাৰিছোঁ। কৃষ্ণ। হৰে মোৰ বান্ধৱ কৃষ্ণ হৰি ৰা